নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই বৰ্তমান ভালে আছোঁ যোৱাকালি আছিলোঁ ধেমাজিত আৰু ধেমাজিৰ পৰা আহিলোঁ কালি ৰাতি আৰু আজি দিনটো অকণমান ভাগৰ মাৰোঁতে সময়খিনি গ'ল কাৰণ যথেষ্ট কষ্ট হৈছে মই নামনি অসমৰ পৰা কোকৰাঝাৰৰ পৰা অহা বৰ বেছি সময় নহ'লে মানে দুদিন নহ'লে আকৌ ধেমাজিৰ সেই নিমন্ত্ৰণ যি ৰাজহুৱা নিমন্ত্ৰণ আছিলে সহস্ৰ হনুমান চালিচা পাঠ সেই অনুষ্ঠানৰ মানে যি শোভাযাত্ৰা আছিলে পদযাত্ৰাত যাব লগা হ'ল তাৰ বাবে জিৰণি খুব নাপালোৱে আচলতে গতিকে মোৰ বহুত বেছি কষ্ট হ'ল একো নহয় কাৰণ ৰাইজৰ অনুষ্ঠান ৰাইজৰ কাৰণে গৈছোঁ তথাপিও শৰীৰটোতো শৰীৰেই আৰু বাৰু যি কি নহওক অহাকালিলৈ হৈছে ৰাম নৱমী আৰু সেইকাৰণে দুটামান বিশেষ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে সেই কথাখিনি যদি শুনে বা সেই কথাখিনি যদি আপোনালোকে ভালদৰে মন কৰে তেতিয়া আপোনালোকে কেনেধৰণে শ্ৰীৰাম প্ৰভুৰ কৃপা পাব বা শ্ৰীৰাম প্ৰভুক সন্তুষ্ট কৰিব পাৰি সেই কথাখিনি আপোনালোকে জানিব পাৰিব এতিয়া সন্তুষ্ট কৰিব পাৰি বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কথা আহি যায় এতিয়া ভগৱানক জানো আমি মনুষ্যই সন্তুষ্ট কৰিব পাৰোঁ আমি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ কাৰণ আমি যিমান যি কৰিলেও আমি সেইখিনিলৈকে যাব নোৱাৰোঁ আমি সেই লেভেলত বা সেইটো পৰ্যায়ত আমি এজন শুদ্ধ মানুহ নহয় যিয়ে ডাইৰেক্টলি ভগৱানৰ কৃপা আমি পাব পাৰোঁ আমি বুলি কোৱাৰ লগে লগে মোকে ধৰি লৈ আপোনাক সকলোকে কৈছোঁ যে আমি ইমান বেছিও এজন শুদ্ধ মানুহ নহয় যে আমি একদম ডাইৰেক্ট ভগৱানক মাতিলে ভগৱানে আহি আমাক সেই চিনেমা বা তেনেকুৱা ধৰণৰ আগৰ দিনৰ কাহিনীবিলাকত লিখাৰ দৰে ভগৱানে প্ৰকট হৈ আপোনাক কৃপা কৰিব তেনেকুৱা ধৰণৰ কথা নাই আচলতে ভগৱানক সন্তুষ্ট কৰাটো ইমান সহজ নহয় ভগৱানক সন্তুষ্ট কৰাটো ইমান সহজ কথা নহয় আৰু কি কৰিলে সন্তুষ্ট হ'ব সেই কথাটো আমাৰ প্ৰত্যেকৰে এক নিজৰ ধাৰণা আছে যে মই অমুকটো কৰিলে ভগৱান সন্তুষ্ট হ'ব মই অমুকটো কৰিলে ভগৱান সন্তুষ্ট হ'ব এইজন ভগৱানে অমুক বস্তু ভাল পায় এইজন ভগৱানে অমুক বস্তু ভাল পায় তেনেকুৱা ধৰণৰ আমাৰ নিজৰ মাজত কিছুমান ধাৰণা আছে সেই হিচাপে আমি কৰোঁ আৰু আমি ভগৱানেই হৈছে এক বিশ্বাস সেই বিশ্বাসৰ ভিত্তিতে আমি আগবাঢ়ি যাব লাগিব সেই ভগৱান আছে বুলি আমি যেতিয়া কৰ্মখিনিত আগবাঢ়ি যাব পাৰোঁ তেতিয়া আমাৰ বহুতখিনি জীৱনত আগবঢ়াত যথেষ্ট সুবিধা হয় অহাকালিলৈ ৰাম নৱমী মানে হৈছে শ্ৰীৰামচন্দ্ৰৰ জন্মদিন চ'ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত নৱমীৰ দিনা শ্ৰীৰামচন্দ্ৰৰ জন্ম হোৱা বুলি কোৱা হয় আৰু অহাকালিলৈ হৈছে সেই চ'ত মাহৰ শুক্ল পক্ষৰ নৱমীৰ দিন এইকেইদিন যে নৱৰাত্ৰি পালন কৰা হৈছিলে এই নৱৰাত্ৰিৰ সেই ৯ নম্বৰ দিনটো হৈছে অহাকালিলৈ শ্ৰীৰামচন্দ্ৰৰ জন্মদিন বুলি কোৱা হয় এতিয়া ৰামচন্দ্ৰৰ জন্মদিনটো আপুনি কেনেধৰণে পালন কৰিব এতিয়া যিহেতু মোৰ বা আমাৰ এই ভিডিঅ'বোৰ হৈছে হনুমানজীক লৈ আমাৰ এই ভিডিঅ'বোৰ হৈছে মানুহৰ সচেতনতাক লৈ বা মানুহৰ মাজত ভক্তিভাৱ জন্মোৱাক লৈ এতিয়া আপুনি কেনেধৰণে হনুমানজীক সন্তুষ্ট কৰিব হনুমানজীৰ দ্বাৰা কেনেধৰণে ৰামচন্দ্ৰৰ আপুনি ওচৰলৈ পাব গতিকে আমি ধৰি লওক বিভিন্ন ধৰণৰ ভিডিঅ' এইখিনি সময়ত চাইছোঁ চাগে বহুতে চাগে চাবলৈ লৈছে মোলৈও বহুত ধৰণৰ প্ৰশ্ন আহিছে যে ৰাম নৱমীত কেনেধৰণে কি কৰা হ'ব বহুতেই বিভিন্ন ধৰণৰ মানে ভিডিঅ'বিলাক চাইছে বিভিন্ন ধৰণৰ কথাবিলাক জানিবলৈ লৈছে কিন্তু ইয়াতে কথা হ'ল যে আমাৰ যিবোৰ হিন্দী ভাষাৰ ভিডিঅ' যিবোৰ আমাৰ অসমৰ বাহিৰৰ ভিডিঅ' গুজৰাটেই হওক বা দিল্লী হওক মুম্বাই হওক বা বিভিন্ন ধৰণৰ বিহাৰ হওক যিসকলে তেনেকৈ হনুমানজী বা ৰামচন্দ্ৰক তেওঁলোকৰ পৰ্যায়ত যি ধ্যান কৰে তেওঁলোকৰ পৰ্যায়ত যি তেওঁলোকৰ ধৰণে যি তেওঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে সেই পদ্ধতি আমাৰ ইয়াতে আচলতে নাই কাৰণ আমাৰ ইয়াতে অসমত ৰামচন্দ্ৰৰ মন্দিৰ বা ৰামচন্দ্ৰৰ যি উপাসনাস্থলী খুবেই কম বুলি মই জানো আৰু হয়তো আপোনাৰ চহৰখনতো হয়তো ৰাম মন্দিৰ নাই গতিকে আমি কি কৰিম কেনেধৰণে আমি ৰামক সন্তুষ্ট কৰিব পাৰিম এতিয়া আমি ভিডিঅ'বিলাক চাই এনেকুৱা লগা হৈছে মানে হয়তো আপোনাৰ তেনেকুৱা লাগিছে যে এতিয়া ৰামৰ যিহেতু মন্দিৰ নাই আমি কাইলৈ ৰাম নৱমীৰ দিনটো আমি উদযাপন কৰিব পাৰিম নে নাই বা ৰামচন্দ্ৰক আমি কেনেধৰণে সন্তুষ্ট কৰিব পাৰিম ইয়াততো ৰামৰ মন্দিৰেই নাই কি কৰা যাব গতিকে এনেবোৰ কনফিউজন আচলতে আমাৰ মনলৈ অহাটো স্বাভাৱিক কিন্তু আমি কি কৰিম যিহেতু ৰামচন্দ্ৰ মই আগতেও কৈছোঁ যে ৰামচন্দ্ৰ হৈছে বিষ্ণুৰ এক অৱতাৰ ঠিক তেনেদৰে শ্ৰীকৃষ্ণ হৈছে বিষ্ণুৰ অৱতাৰ আমাৰ নামঘৰ ভাগ হৈছে আমাৰ গোসাঁই ঘৰ হৈছে শ্ৰীকৃষ্ণ বা শিৱৰ বা তেনেকৈ ধৰণে আমি শ্ৰীকৃষ্ণক য'ত উপাসনা কৰোঁ শ্ৰীমন্ত শংকৰদেৱৰ যি গুণমালাই হওক বা মাধৱদেৱৰ যি নামঘোষাই হওক তেনেধৰণে ৰাখি আমি তাতে আমি উপাসনা কৰোঁ তাতেই ৰাম আছে বুলি আপুনি ভাবি ল'ব কাৰণ যিখন আমাৰ সিংহাসনেই হওক বা আমাৰ যিখন গুৰু আসন তাতে চাব শ্ৰীৰাম লিখা থাকিব বা ৰাম কৃষ্ণ এনেধৰণে লিখা থাকিব এতিয়া ৰাম কোন এতিয়া ৰামেই কৃষ্ণ
কৃষ্ণই ৰাম। আমি যদি তেনেধৰণে বিষয়টো খুব শুদ্ধভাৱে আমি ধনাত্মকভাৱে লওঁ, আমি শ্ৰীকৃষ্ণক উপাসনাস্থলীতে আমি ৰামক পাওঁ বুলি ভাবি লওঁ, তেনেহ'লে আপোনাৰ ঘৰখনত থকা থাপনাখনতেই, আপোনাৰ ঘৰত থকা নামঘৰ ভাগতেই বা আপোনাৰ গাঁৱৰ যি ৰাজহুৱা নামঘৰ, সেই নামঘৰ ভাগতেই কাইলৈ আপোনালোকে এগছি চাকি জ্বলাই শ্ৰীৰামচন্দ্ৰৰ জন্মদিনটো পালন কৰিব পাৰে। মই এইখিনি কওঁতে যেতিয়া ঠিক কৰিছে আচলতে ইয়াতে। গতিকে আমি বিষয়বিলাক বৰ বেছি জটিল কৰি নলৈ আমি খুব সুন্দৰকে সহজভাৱে শ্ৰীৰামচন্দ্ৰক আমি উপাসনা কৰিব পাৰোঁ। শ্ৰীৰামচন্দ্ৰৰ আমি জন্মদিনটো অৰ্থাৎ ৰাম নৱমী অহা কাইলৈ পালন কৰিব পাৰোঁ। খোৱাৰ পৰা উঠি ধুনীয়াকৈ গা পা ধুব, গা পা ধুই ধুনীয়াকৈ যেনেধৰণে আপুনি সদায় নিজৰ থাপনাখনত সেৱা কৰে, ঠিক তেনেকৈ সেৱা কৰি অহা কালিলৈ আপোনালোকে যেনেকৈ হনুমান চালিচা পাঠ কৰা হয়, ৰাম স্তুতি পোৱা যায়, ৰাম স্তুতি কৰিব, শ্ৰীৰামচন্দ্ৰক আপুনি স্তুতি কৰিব। ৰামবাণ বুলিও এভাগ আছে, বজৰংগ বাণ আৰু ৰামবাণ দুই ভাগ কিন্তু বেলেগ বেলেগ। গতিকে মই আজি এই মুহূৰ্তত যদি আপোনাক কওঁ কাইলৈ আপুনি ৰামবাণ পঢ়ক, আপুনি হয়তো নোৱাৰিবও পাৰে, বিচাৰি আপুনি ক'ত বিচাৰি যাব। গতিকে ৰামবাণ আপুনি নপঢ়িলেও ৰামস্তুতি সকলোতে পোৱা যায়। আপুনি মোবাইলত চালেও ৰামস্তুতি পোৱা যাব, ৰামস্তুতি অসমীয়াতো পোৱা যায়। সেই ৰামস্তুতি যদি আপুনি এবাৰেই হওক বা তিনিবাৰেই হওক ৰামস্তুতি কৰি কাইলৈ হনুমানজীক যদি আপুনি সন্তুষ্ট কৰি হনুমানজীৰ দ্বাৰা যদি আপুনি ৰামচন্দ্ৰক পাবলৈ বিচাৰে, তেনেহ'লে হনুমান চালিচাখন কাইলৈ এবাৰ হ'লেও পঢ়ক। কাৰণ কাইলৈ হৈছে আমাৰ প্ৰভু হনুমানজীৰ মূল যিজন আৰাধ্য শ্ৰীৰামচন্দ্ৰৰ জন্মদিন। এতিয়া হনুমান চালিচাখনত লিখাটো আছেই, আপোনালোকক কওঁহি যে ৰাম দুৱাৰে তুম ৰখৱাৰে, ৰামৰ দুৱাৰ দলিত তুমি ৰখীয়া হিচাপে আছা। ৰখীয়া হিচাপে যেতিয়া আছে, আমাক কাইলৈ ৰামচন্দ্ৰৰ কৃপা লাগে। গতিকে আমি ৰখীয়াজনৰ দ্বাৰা আমি তেখেতৰ কৃপা পাবলৈ সক্ষম হ'ম, যদি আপুনি হনুমান চালিচাখনৰ দ্বাৰা আপুনি ৰামচন্দ্ৰক ধ্যান কৰিবলৈ পাৰে। গতিকে শ্ৰীৰামচন্দ্ৰৰ স্তুতি কৰিব পৰাপক্ষত আৰু হনুমান চালিচাখন পঢ়িব। বৰ বিশেষ জটিলতালৈ আপোনালোকে নাযাব। যিমান বেছি আপুনি জটিল কৰিবলৈ চেষ্টা কৰিব কথাবোৰ, সিমানেই আপোনাৰ মনত বিভিন্ন ধৰণৰ কনফিউজ থাকি যাব, আপুনি নোৱাৰিব। আপোনাৰ নিজৰ ঘৰৰ থাপনাখনতে এগছি চাকি জ্বলাব, কেইটামান তুলসী পাত দিব, পৰাপক্ষত ফুল দুই এটা দি পেলাই শ্ৰীৰামচন্দ্ৰৰ স্তুতি পঢ়িব। ৰামচন্দ্ৰৰ স্তুতি পঢ়াৰ পিছত আপোনালোকে হনুমান চালিচাখন কাইলৈ পঢ়িব। যদি আপুনি সেইটোও কৰিবলৈ অপাৰগ হয়, সেইটোও কৰিবলৈ আপুনি নোৱাৰে, তেনেহ'লে আপোনালোকে শ্ৰীৰামচন্দ্ৰৰ স্তুতি কৰাৰ সলনি জয় শ্ৰীৰামকে আপুনি তিনিবাৰকৈ ধুনীয়াকৈ আপুনি হনুমান চালিচাখন পঢ়িব। চাব আপোনাৰ মনটো কাইলৈৰ পৰা বহুত বেছি ধনাত্মক মানে পজিটিভ হ'বলৈ আৰম্ভ কৰিব। এতিয়া কথা হ'ল, মই বহুত বেছি যাত্ৰা কৰিছোঁ, মই মানে আজি খুব বেছি দুৰ্বল যেন আপোনালোকে চাগে পাইছেই। গতিকে মই অলপ দিনলৈ আকৌ নোৱাৰিম আৰু, কাৰণ আপোনালোকে যদিও অসমৰ বিভিন্ন ঠাইত পুনৰ নিমন্ত্ৰণ আছে, মই কিন্তু সদ্যহতে আকৌ নোৱাৰিম আৰু অলপ দিনলৈ। বহুত বেছি কষ্ট হৈছে, কঁকালৰ বিষ। গতিকে মই ভাবিছোঁ কেইদিনমান আকৌ জিৰণি লওঁ। ওচৰ পাজৰ বহুত বেছি নিমন্ত্ৰণ আছে, মোৰ ঘৰৰ বা তেজপুৰৰ ওচৰ পাজৰ বহুতেই নিমন্ত্ৰণ আছে। সেই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ এইকেইদিন চেষ্টা কৰোঁ। বিহুলৈকে ঘৰতেই থাকোঁ, ঘৰৰ পৰা যিখিনি ওচৰ পাজৰ 10-20 কিলোমিটাৰ যিখিনি দূৰত্বৰ নিমন্ত্ৰণবোৰ মই ৰক্ষা কৰি থাকোঁ। তাৰপিছত আকৌ বিহুৰ পিছত যেতিয়া মোৰ স্বাস্থ্য ভাল হ'ব, তেতিয়া মই প্ৰথমতেই চাগে শিৱসাগৰলৈ যাম। শিৱসাগৰলৈ যেতিয়া যাম, এবাৰ মই চৰাইদেউ, সোণাৰী এইবোৰ ঠাইলৈ নিমন্ত্ৰণ বহুত দিনৰ পৰা আছে, সেই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। গতিকে বিহুত মই শিৱসাগৰ যাম, তাৰপিছতেই চাগে মাজুলী যাম, কাৰণ মাজুলী নিমন্ত্ৰণ যোৱাবাৰ ডিব্ৰুগড় যাওঁতেই মোক নিমন্ত্ৰণ কৰি থৈছিলে। গতিকে মাজুলীৰ যিসকল লোক আছে, আপোনালোকে অনুগ্ৰহ কৰি আকৌ মেছেজটো দিবলৈ নাপাহৰিব, মাজুলী শব্দটো লিখিব, নহ'লে মই পাহৰি যাম। গতিকে মাজুলীলৈ খুব সোনকালে আহি আছোঁ। তাৰপিছতে ঠিক তেনেধৰণে শিৱসাগৰ যাম, কিন্তু সদ্যহতে অলপ দিন জিৰণি লওঁ, তাৰপিছতে মই যাত্ৰাবোৰ আকৌ আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভালে পালে, আৰু যদি ভাল পালে ৰামচন্দ্ৰ কেনেধৰণে কাইলৈ আপুনি সন্তুষ্ট কৰিব, ৰাম নৱমী দিনটো কাইলৈ আপুনি কেনেধৰণে পালন কৰিব, সেই কথাখিনি ক'লোঁ। পাৰিলে দিনৰ ভাগত ব্ৰত কৰিবলৈ চেষ্টা কৰিব। ব্ৰত মানে এইটো নহয় যে একেবাৰে আপুনি একো নোখোৱাকৈ থাকিব, বুট কল এনেধৰণে খাবলৈ চেষ্টা কৰিব। কাইলৈ দিনটো খুবেই শুভ এক দিন, কাৰণ আমাৰ প্ৰভু ৰামচন্দ্ৰৰ জন্মদিন। ৰামচন্দ্ৰৰ জন্মদিন মানে আমি এটাই ভাবিব লাগিব, যিহেতু আমাৰ মাৰ্গটো হৈছে হনুমানজীৰ দ্বাৰা শ্ৰীৰামচন্দ্ৰৰ কৃপা পোৱা। গতিকে আমি অহা কালিলৈ সেই সামান্য কেইটামান নিয়ম পালন কৰিলে আমাৰ যথেষ্ট আমাৰ জীৱনত উপকাৰ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভালেই পালে, আৰু
আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সদায় ভালে কুশলে থাকিব আৰু যদি কিবা ভুল দেখা যেন পায় আপোনালোকে কমেণ্টতে আঙুলিয়াই দিব আৰু অহা কাইলৈ দিনটো তেনেধৰণে পালন কৰিবলৈ মই মোৰ ফালৰ পৰা পৰামৰ্শ দিলোঁ। ভালে থাকিব। ধন্যবাদ।